নাহৰকটীয়াৰ সজোৱা পথাৰত উচ্ছেদ ষ্টেডিয়ামৰ পাৰ্কিং নিৰ্মাণৰ বাবে চলিল উচ্ছেদ উচ্ছেদিত লোকৰ অভিযোগ শুক্ৰবাৰে জাননী জাৰি কৰি সোমবাৰে উচ্ছেদ চলালে চৰকাৰে ঘৰৰ সা সামগ্ৰী স্থানান্তৰৰ বাবে নাপালে পৰ্যাপ্ত সময় আমাৰ শুক্ৰবাৰ দিনা নোটিছ দিলে আমি ডিচি অফিচলৈ এৰিও দিলোঁ আকৌ তাৰ উত্তৰটো দিলোঁ এতিয়ালৈকে ডিচি অফিচত গৈ লেটাৰ পোৱা নাই তাৰ পিছতো আমাক আহি কৈছে আধা ঘণ্টাৰ পিছত তোমালোকে খালী কৰা আমি সময় দিয়ক নহয় আমি এইখিনি কাম কৰি আছিলোঁ আমি মানুহ আছে বেৰখিনি নেভাঙিব নতুন আমি জেওৰা দি থৈছোঁ নতুন জেগাত দিব লাগিব সিহঁতি নুশুনি আমাৰ জেওৰা চব ভাঙি লৈ গ'ল আনকি আমাক য'ত মাটি দিছে মাটিৰ সোমাব পৰা ৰাস্তা নাই ডাঙৰ এটা পুখুৰী আছে আমাৰ নিচিনা 3টা সোমাই যাব পুখুৰী সেনেকৈ য'ত কৈছে তহঁতি যাব পাৰিলে যা মৰিলে মৰ আমাৰ এই চাৰ্কুল অফিচৰ মানুহে কৈছে আমাৰ মাটি দিয়া কাম মাটি দিলোঁ তহঁতি যাব পাৰিলে যাবি না যাব নোৱাৰিলে নোৱাৰিবি ইফালে প্ৰশাসনে উচ্ছেদিত লোকসকলৰ বাবে বিকল্প ভূমিৰ ব্যৱস্থা কৰিছে কিন্তু বিকল্প ভূমিক লৈ আহি পৰিছে জটিলতা বিকল্প ভূমিত নাই পথৰ ব্যৱস্থা মাটিৰ গৰাকীয়েও মাটি এৰি নিদিয়াৰ অভিযোগ মাটিডোখৰ এই গেটুকুটা বজাৰ যে আছে মঙ্গলবাৰ বজাৰ ওচৰতে নিৰ্দিষ্ট নামে সৈতে একো নাই আৰু আমাৰবোৰকতো ফটো মাৰি দিয়া নাই যে এডোখৰ আপোনালোকৰ এডোখৰ আমাৰ সেনেকুৱা নাই দিয়া অকল জুখি থৈ আহিছে 4 কঠা মাটি প্ৰথম জুখোতেতো 4 কঠা মাটিও নাই একদম কম আছে 3 কঠা কিমান লুচা ওলাইছে আমি আকৌ নিজে ফিটা মাৰি পেলাই জুখি মেলে একঠা কৰি থৈছোঁ বৰ্তমান কিন্তু আমি তাত একো কৰিব নোৱাৰোঁ যাব নোৱাৰোঁ খুঁটিকেইটাহে অকল পুতি থৈছোঁ একো কৰিব নোৱাৰোঁ আমি তাত দীৰ্ঘদিন ধৰি চৰকাৰী ভূমিত বসবাস কৰি থকা এইসকল লোক উচ্ছেদৰ পাছত এতিয়া হৈ পৰিছে ক্ষুব্ধ নাহৰকটীয়াৰ পৰা মৃদুস্মিতা ফুকন NB নিউজ নাহৰকটীয়াৰ সজোৱা পথাৰত উচ্ছেদ ষ্টেডিয়ামৰ পাৰ্কিং নিৰ্মাণৰ বাবে চলিল উচ্ছেদ উচ্ছেদিত লোকৰ অভিযোগ শুক্ৰবাৰে জাননী জাৰি কৰি সোমবাৰে উচ্ছেদ চলালে চৰকাৰে ঘৰৰ সা সামগ্ৰী স্থানান্তৰৰ বাবে নাপালে পৰ্যাপ্ত সময় আমাৰ শুক্ৰবাৰ দিনা নোটিছ দিলে আমি ডিচি অফিচলৈ এৰিও দিলোঁ আকৌ তাৰ উত্তৰটো দিলোঁ এতিয়ালৈকে ডিচি অফিচত গৈ লেটাৰ পোৱা নাই তাৰ পিছতো আমাক আহি কৈছে আধা ঘণ্টাৰ পিছত তোমালোকে খালী কৰা আমি সময় দিয়ক নহয় আমি এইখিনি কাম কৰি আছিলোঁ আমি মানুহ আছে বেৰখিনি নেভাঙিব নতুন আমি জেওৰা দি থৈছোঁ নতুন জেগাত দিব লাগিব সিহঁতি নুশুনি আমাৰ জেওৰা চব ভাঙি লৈ গ'ল আনকি আমাক য'ত মাটি দিছে মাটিৰ সোমাব পৰা ৰাস্তা নাই ডাঙৰ এটা পুখুৰী আছে আমাৰ নিচিনা 3টা সোমাই যাব পুখুৰী সেনেকৈ য'ত কৈছে তহঁতি যাব পাৰিলে যা মৰিলে মৰ আমাৰ এই চাৰ্কুল অফিচৰ মানুহে কৈছে আমাৰ মাটি দিয়া কাম মাটি দিলোঁ তহঁতি যাব পাৰিলে যাবি না যাব নোৱাৰিলে নোৱাৰিবি ইফালে প্ৰশাসনে উচ্ছেদিত লোকসকলৰ বাবে বিকল্প ভূমিৰ ব্যৱস্থা কৰিছে কিন্তু বিকল্প ভূমিক লৈ আহি পৰিছে জটিলতা বিকল্প ভূমিত নাই পথৰ ব্যৱস্থা মাটিৰ গৰাকীয়েও মাটি এৰি নিদিয়াৰ অভিযোগ মাটিডোখৰ এই গেটুকুটা বজাৰ যে আছে মঙ্গলবাৰ বজাৰ ওচৰতে নিৰ্দিষ্ট নামে সৈতে একো নাই আৰু আমাৰবোৰকতো ফটো মাৰি দিয়া নাই যে এডোখৰ আপোনালোকৰ এডোখৰ আমাৰ সেনেকুৱা নাই দিয়া অকল জুখি থৈ আহিছে 4 কঠা মাটি প্ৰথম জুখোতেতো 4 কঠা মাটিও নাই একদম কম আছে 3 কঠা কিমান লুচা ওলাইছে আমি আকৌ নিজে ফিটা মাৰি পেলাই জুখি মেলে একঠা কৰি থৈছোঁ বৰ্তমান কিন্তু আমি তাত একো কৰিব নোৱাৰোঁ যাব নোৱাৰোঁ খুঁটিকেইটাহে অকল পুতি থৈছোঁ একো কৰিব নোৱাৰোঁ আমি তাত দীৰ্ঘদিন ধৰি চৰকাৰী ভূমিত বসবাস কৰি থকা এইসকল লোক উচ্ছেদৰ পাছত এতিয়া হৈ পৰিছে ক্ষুব্ধ নাহৰকটীয়াৰ পৰা মৃদুস্মিতা ফুকন NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।